যোৱা 14 তাৰিখ সোমবাৰে নিশা 11:25 মান বজাত লখনাৱনাত এটি নৃশংস হত্যাকাণ্ড হৈছিল। উক্ত হত্যাকাণ্ডৰ মূল অভিযুক্ত মদন চন্দ্ৰ বিশ্বাস তেওঁ পলাতক অৱস্থাত আছিল। তাৰ পিছত মই ফোনযোগে আৰক্ষীক উলনি থানাৰ আৰক্ষী বিষয়াক জনোৱাত তেওঁ ততাতৈয়াকৈ কোন জেগাত আছে বুলি মোৰ পৰা লোকেশ্যন ল'লে। লগতে মই ক'লোঁ যে ৰাঙলু চাইডে আহিব, তেওঁৰ ভনীয়েকৰ ঘৰ আছে তাতে আহিব। লগে লগে কঠীয়াতলী আৰক্ষীৰ সহযোগত তাক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু বাকী 3জন অভিযুক্ত এজাহাৰ দাখিল কৰিবলৈ আহোঁতে থানাত মই ফোনযোগে ক'লোঁ যে দ্বিতীয় পক্ষত তেওঁলোকে ইয়াত মাৰ্ডাৰ কৰি গৈছে, তেওঁলোকক ইমিডিয়েট কৰায়ত্ব কৰিব লাগে ছাৰ, সেইবুলি কওঁতে তেওঁলোককো বন্দী কৰি ৰাখে। বাকী 3জন আসামীক আমি পুলিচক চমজাই দিছিলোঁ। 4জনৰ ভিতৰত 2জন মহিলা আছিল আৰু 1জন পুৰুষ আছিল। কিন্তু সেইকেইজনক এতিয়ালৈকে আমি আৰক্ষী থানাতো দেখা নাই, ক'তো দেখা নাই। কিন্তু 4জনক অলৰেডি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে।